মানুহৰ লাইফতে ভুল ডিচিশ্যন মানুহে লয় মই বহুত লৈছোঁ মই মোৰ ভুলৰ বাবে আজি ভুগিছোঁ ভাল বুলি ভাবোঁ ভুল হয় সদায় ডিচিশ্যন মই বেলেগক দুখ নিদিওঁ মোৰ ডিচিশ্যন ভুল হয় তাৰ কাৰণে মই ভুগিছোঁ যোনে মোৰ আইডেণ্টিটি চেঞ্জ কৰিবলৈ বিচাৰিব ডেফিনেটলি সেইটো মানুহ বেয়া হ'ব বিকজ মানুহ চিনি পোৱাত মোৰ ভুল হ'ল সেই মানুহটোৱে বিচাৰিছে বেলেগ ধৰণে মোক তুমি মোৰ আইডেণ্টিটিটো কাঢ়ি পেলাই মোৰ আইডেণ্টিটিটো নাইকিয়া কৰি পেলাই তুমি তোমাৰ নিচিনাকৈ বনাব বিচাৰিছা যদি মই হ'বলৈও বিচাৰিছোঁ জাষ্ট বিকজ ভাল পোৱাৰ কাৰণে মই নিজকে সলনি কৰিছিলোঁ ভাল পোৱা জনৰ বাবে বাট সেই বস্তুটোৱে মানুহৰ ইনচিকিউৰিটি দূৰ নকৰে কিন্তু গান গাবলৈ বন্ধ কৰি দিলে মই অভিয়াছলি মই ভিতৰৰ পৰা দুখ পাম ন যাই মোৰ ইনফেক্ট খাবলৈ চাবলৈও মন নোযোৱা হৈছিলে মানে ইমান বেছি দে মৰি থাকিবলৈ মন গৈছিল মোৰ ভাবিছিলোঁ জীয়াই থাকিনো কৰিম কি ফ্ৰেছ হৈছিলোঁ লাহেকৈ মই ভাবিলোঁ নাই মই মৰি থাকিম মানে তো তাতকৈ বেটাৰ মানে ষ্টেণ্ড হ'ব লাগে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকাৰ ভলিয়ে এক অনুষ্ঠানত কোৱাৰ কিছুমান কথাই কদুৱাইছে সমগ্ৰ অসমবাসীকে নিজৰ জীৱনৰ লগত ঘটাৰ প্ৰত্যেকটো বিষয়েই কেমেৰাৰ সন্মুখত খুলি ক'লে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে নিজৰ জীৱনত ঘটি যোৱাৰ একোৰা জুই কিদৰে মৃত্যুৰ মুখৰ পৰা বাচি আহি পুনৰ সংগীত জগতত নিজৰ নাম উজ্বলাই তুলিবলৈ সক্ষম হৈছিল এই সকলোখিনি কথাৰ বৰ্ণনা কৰিলে কণ্ঠশিল্পীগৰাকীয়ে গান গালে বেয়া পাইছিল তেওঁৰ বাবে নিজকে সলনি কৰিছিলোঁ কিন্তু তেওঁ তথাপিও মোক বুজি নাপালে তাৰ পাছত অকলশৰে থাকিবলৈ ধৰিলোঁ একো কামত মন নবহা হ'ল এটা বন্ধৰ কোঠালীৰ ভিতৰত কেৱল সোমাই থাকোঁ খাবলৈ শুবলৈ মন নোযোৱা হ'ল মৰিবলৈ যেন মন গৈছিল তেতিয়া মোৰ অৱশেষত নিজকে বুজালোঁ ধৈৰ্য সহকাৰে পুনৰ ভাল পোৱা কামবোৰ কৰিবলৈ আৰম্ভ কৰিলোঁ আনৰ বাবে নিজকে বলিদান দি কি লাভ মই এতিয়া গান গাই ভাল পাওঁ গানেই মোৰ সকলো গানেই মোৰ জীৱন এনেদৰে নিজৰ জীৱনৰ বহু কথাই কৈ গ'ল কণ্ঠশিল্পীগৰাকীয়ে তেওঁ জীৱনৰ সপোনবোৰ পূৰণ হওক ব্যুৰ' ৰিপৰ্ট নিউজ 8 অসম